RRB গ্ৰুপ ডি লেভেল 1 পোষ্ট ডাউনলোড CBT হল টিকেট আপোনালোকে যদি ৰেলৱে বিভাগত যদি গ্ৰুপ ডিৰ কাৰণে আবেদন কৰিছে তেনেক্ষেত্ৰত আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। অলৰেডি এডমিট কাৰ্ড ডাউনলোড কৰা লিংকটো মুকলি হৈছে। আপোনালোকে ততালিকে আপোনালোকে যেটো এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব। আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে এইটো লিংকত আহিব। ইয়াৰ ডাইৰেক্ট লিংক মোৰ ভিডিও ডেসক্ৰিপচন দিয়া থাকিব। তাত ক্লিক কৰিলে ইয়াতে আপোনালোকে আহিব পাৰিব। ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেচন নাম্বাৰ। ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি দিব। ইয়াতে মই এটা ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি আপোনালোকক দেখুৱাই দি আছো যে কেনেকৈ আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব। ফাৰ্স্ট অফ অল ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু আপোনাৰ ডেট অফ বাৰ্থটো দি আপোনালোকে লগইন কৰি ল'ব। ইয়াতে মই লগইন কৰি লৈ আছো। লগইন কৰি উঠাৰ পিছত আপোনালোকক দেখুৱাই দি আছো যে কেনেকৈ আপোনালোকে গ্ৰুপ ডিৰ বাবে আপোনালোকে যে আবেদন কৰিছিল এই আবেদনৰ যেটো এডমিট কাৰ্ড এই আবেদনৰ এডমিট কাৰ্ডটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। গ্ৰুপ ডি লেভেলৰ যেটো আপোনালোকে আবেদন কৰিছিল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এক্সাম ডিটেইলছ। ইয়াতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে ইয়াতে দেখিবলৈ পাইছে ই কল লেটাৰ। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে RRB লেভেল 1 3rd to 23rd আগষ্ট 2026। ইয়াতে RRB লেভেল 01 স্টেজ 2025 ইয়াতে গ্ৰুপ ডিৰ বাবে আবেদন কৰিছিল। এডমিট কাৰ্ডটো ডাউনলোড কৰাৰ বাবে ইয়াতে দেখিবলৈ পাইছে ই কল লেটাৰ। জাষ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে গ্ৰুপ ডিৰ বাবে যেটো আবেদন কৰিছিল তাৰ এডমিট কাৰ্ডটো ইয়াৰ পৰা ডাউনলোড হৈ যাব। ইয়াতে মই ওপেন কৰি আপোনালোকক দেখুৱাই দি আছো। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে যদি ৰেলৱে বিভাগৰ গ্ৰুপ ডিৰ বাবে যদি আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে এডমিট কাৰ্ডটো এতিয়া ডাউনলোড কৰি ল'ব পাৰে। এডমিট কাৰ্ডৰ যেটো লিংক সেই লিংকটো অলৰেডি খোলা খাইছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড। আপোনালোকে যদি গ্ৰুপ ডিৰ বাবে যদি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এডমিট কাৰ্ডটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব। ইয়াতে দেখিবলৈ পাইছে কেণ্ডিডেট ডিটেইলছ ই কল লেটাৰ সিটি ইন্টিমেশন। ইয়াতে আপোনালোকে সিটিটো চেক কৰিব পাৰিব। সিটি চেক কৰাৰ বাবে ইয়াতে দেখিবলৈ পাইছে সিটি ইন্টিমেশন স্লিপ। জাষ্ট ইয়াতে দেখিবলৈ পাইছে প্লিজ ক্লিক হিয়াৰ। ইয়াতে ক্লিক কৰিব। আপোনালোকে সিটি চেক কৰিব পাৰিব আপোনালোক কোনটো এৰিয়াত আপোনালোকৰ এক্সাম কৰিব। ইয়াতে দেখিবলৈ পাইছে সিটিটো আপোনালোকে যদি চেক কৰে তেনে ক্ষেত্ৰত আপোনালোকক দেখুৱাই দি আছো। সিটি ইন্টিমেশনত স্লিপত ক্লিক কৰাৰ পিছত ইয়াতে ডাউনলোডিং হৈ আছে। ইয়াতে ডাউনলোডিং হৈ যোৱাৰ পিছত আপোনালোকক দেখুৱাই দি আছো যে কেনেকৈ সিটিটো চেক কৰিব। ইয়াতে মই ওপেন কৰি দিছো। ওপেন কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব যে আপোনাৰ সিটি ইন্টিমেশন স্লিপটো কেনেকুৱা ধৰণৰ। ইয়াতে দেখিবলৈ পাইছে এইটো দেখিবলৈ পাইছে সিটি ইন্টিমেশন। এইটো ইয়াতে দেখিবলৈ পাইছে টেস্টিং পৰীক্ষা চহৰ। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে এনেকৈ আপোনালোকে দেখিব পাৰিব আপোনাৰ কোনটো এৰিয়াত আপোনালোকৰ RRB গ্ৰুপ ডিৰ বাবে যেটো এক্সাম দিছিল তাৰ আপোনালোকে যদি এপ্লাই কৰিছিল তাৰ এডমিট কাৰ্ডটো এনেকৈ চেক কৰিব পাৰিব।